Hello everyone, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো মই প্ৰমোদ। আজি আমি এই ভিডিওটোত BA ফাৰ্ষ্ট সেমিষ্টাৰৰ পৰিৱেশ অধ্যয়ন অৰ্থাৎ VSc কোৰ্সৰ তৃতীয় পাঠটি কোৱেশ্চন এনসাৰ সমূহ কৰিম। লগতে প্ৰথম চেপ্টাৰ আৰু দ্বিতীয় চেপ্টাৰটোৰ কোৱেশ্চন এনসাৰ পাবলৈ হ'লে তোমালোকে লিংক ভিডিওৰ ডেসক্ৰিপচন দিয়া আছে, চাই ল'বা আৰু যিমান পাৰা ভিডিওটো তোমালোকৰ বন্ধু-বান্ধৱী সকলক শ্বেয়াৰ কৰি দিবা। চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যোন সকল নতুন। এতিয়া আমি ইউনিট নাম্বাৰ 3 পৰিৱেশীয় প্ৰদূষণ আৰু আইনসমূহৰ মেজৰ এণ্ড মাইনৰ কুৱেশ্যনছ এনসাৰ সমূহ কৰিম। এতিয়া আমি কুৱেশ্যনছ সমূহলৈ আগবাঢ়ো। কুৱেশ্যন নাম্বাৰ 1, পৰিৱেশীয় প্ৰদূষণ বুলিলে কি বুজা? ই কেই প্ৰকাৰ আৰু কি কি? উত্তৰ: পৃথিৱীৰ বুকুত জীৱগত বৰ্তি থাকিবলৈ প্ৰয়োজন হোৱা প্ৰধান উপাদানসমূহ হৈছে বায়ু, পানী, মাটি। এই তিনি প্ৰকাৰৰ ঘটা পৰিৱৰ্তন যিয়ে জীৱকুলৰ ওপৰত ক্ষতিকাৰক প্ৰকাশ বিস্তাৰ কৰে তাকেই পৰিৱেশীয় প্ৰদূষণ বুলি কোৱা হয়। ই তিনি প্ৰকাৰৰ: বায়ু প্ৰদূষণ, মাটি প্ৰদূষণ আৰু পানী প্ৰদূষণ। নেক্সট কুৱেশ্যন নাম্বাৰ 2, বায়ুমণ্ডলীয় প্ৰদূষণ বুলিলে কি বুজা? ইয়াৰ প্ৰধান কাৰণবোৰ আলোচনা কৰা। উত্তৰ: বায়ুমণ্ডলীয় প্ৰদূষণ হ'ল বায়ুত ক্ষতিকাৰক পদাৰ্থৰ উপস্থিতি যিয়ে মানুহৰ স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে। এই পদাৰ্থবোৰ গেছৰ তলৰ পাৰ্থক্য বা কঠিন পদাৰ্থ হ'ব পাৰে আৰু এইবোৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট উভয় উৎসৰ পৰাই আহে। ইয়াৰ প্ৰধান কাৰণসমূহ হ'ল: 1 নম্বৰতে জীৱাশ্ম ইন্ধন দহন, যান-বাহন নিৰ্গমন, ঔদ্যোগিক প্ৰক্ৰিয়া, কৃষি কাৰ্যকলাপ। 5 নম্বৰতে আৱৰ্জনা জ্বলোৱা, আগ্নেয় উদ্যোগৰ বিস্ফোৰণ, বনজুই, ধূলিৰ ধুমুহা আদি। নেক্সট কুৱেশ্যন নাম্বাৰ 3, বায়ু প্ৰদূষণৰ কুপ্ৰভাৱ বহলাই লিখা। উত্তৰ: পৰিৱেশ তন্ত্ৰৰ ক্ষতি। বায়ু প্ৰদূষণে উদ্ভিদ, প্ৰাণী আৰু পৰিৱেশৰ তন্ত্ৰৰ ক্ষতি কৰিব পাৰে, যাৰ ফলত জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ পৰে আৰু শস্যৰ উৎপাদন হ্ৰাস পায়। 2 নম্বৰতে বৰ্তমান অৱস্থাত তীব্ৰতা বৃদ্ধি বায়ু প্ৰদূষণৰ পৰতে থকা শ্বাস-প্ৰশ্বাসজনিত ৰোগ যেনে হাঁপানি, ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ, COPD আৰু ব্ৰংকাইটিছ আৰু বেয়া কৰি তুলিব পাৰে। শ্বাস-প্ৰশ্বাসজনিত সমস্যা: প্ৰদূষণৰ পদাৰ্থই হাঁওফাঁও আৰু বায়ু পথত বিৰক্তিত কৰি কাহ, সমনীয়াত কঢ়িয়াব নোৱাৰাৰ উশাহ লোৱাত কষ্ট, বুকুখন টান হ'ব পাৰে। নেক্সট কুৱেশ্যন নাম্বাৰ 4, জল প্ৰদূষণৰ কাৰণবোৰ আলোচনা কৰা। উত্তৰ: ঔদ্যোগিক আৱৰ্জনা, নলা আৰু বৰ্জ্য, পানী খনন, বিদ্যুৎবিহীন উৎস, চহৰৰ পৰা বৈ যোৱা পানী, তেল নিৰ্গমন। নেক্সট কুৱেশ্যন নাম্বাৰ 5, জল প্ৰদূষণে জলজ পৰিৱেশৰ তন্ত্ৰক কিদৰে প্ৰভাৱিত কৰে বহলাই লিখা। উত্তৰ: অক্সিজেনৰ অভাৱ, ৰাসায়নিক দূষণ, বাসস্থানৰ ক্ষতি আৰু পৰিৱৰ্তন, শাৰীৰিক বাধা, প্ৰত্যক্ষ মৃত্যু, প্ৰজাতিৰ ভাৰসাম্যহীনতা, জৈৱ সঞ্চয়, তৃতীয় পানীৰ উৎস, মীন পালনৰ ব্যাঘাত জন্মায়। নেক্সট কুৱেশ্যন নাম্বাৰ 6, মাটি প্ৰদূষণৰ কাৰণবোৰ আলোচনা কৰা। উত্তৰ: কীটনাশক আৰু ঘাঁহনিনাশক দ্ৰব্যৰ অত্যধিক ব্যৱহাৰ, সাৰৰ অতিমাত্ৰা প্ৰয়োগ, কৃষি ৰোগৰ অনুচিত ব্যৱস্থাপনা। 5 নম্বৰ, আৱৰ্জনা নিষ্কাশন, খনি আৰু নিষ্কাশন উদ্যোগ, চহৰৰ পৰা বৈ যোৱা পানী, নিৰ্মাণ কাৰ্য, লৱণীকৰণ। নেক্সট কুৱেশ্যন নাম্বাৰ 7, মাটি প্ৰদূষণৰ ৰোধ কিদৰে কৰিব পাৰি? উত্তৰ: খেতি পথাৰত ৰাসায়নিক সাৰ পৰিমিত পৰিমাণত প্ৰয়োগ কৰিব লাগে। সাৰ তথা উদ্যোগ আদিৰ পৰা ওলোৱা নিষ্কাশিত দ্ৰব্যবোৰ মাটিৰ সৈতে মিহলি হোৱাৰ আগত পৰিশোধনৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰ, চহৰ আদিৰ পৰা গোটা আৱৰ্জনাবোৰ সংগ্ৰহ কৰি যথোচিত ব্যৱস্থাৰে বিনষ্ট কৰিব লাগে। 4 নম্বৰ, আৱৰ্জনাবোৰৰ পৰা পুনৰ ব্যৱহাৰযোগ্য সামগ্ৰী বাছি উলিয়াব লাগে। 5 নম্বৰতে অতিৰিক্ত বৰষুণৰ পানী ধৰি ৰাখি সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। নেক্সট কুৱেশ্যন নাম্বাৰ 8, ভূমি প্ৰদূষণৰ কাৰণ আৰু ফলাফল ফহিয়ে আলোচনা কৰা। উত্তৰ: কাৰণসমূহ হ'ল:
কীটনাশক আৰু ঘাঁহনি নাশ দ্ৰব্যৰ অত্যধিক ব্যৱহাৰ 2 নম্বৰতে সাৰ অতিমাত্ৰা একক কৃষি গোবৰৰ অনুচিত ব্যৱস্থাপনা আৱৰ্জনা নিষ্কাশন খনি আৰু নিষ্কাশন উদ্যোগ চহৰৰ পৰা বৈ যোৱা পানী আৰু নিৰ্মাণ কাৰ্য লৱণীয়কৰণ ফলাফলসমূহ হ'ল মাটিৰ উৰ্বৰতা হ্ৰাস জৈৱ বৈচিত্ৰ্যৰ ক্ষতি পানীৰ দূষণ বায়ু প্ৰদূষণ বিষাক্ত পদাৰ্থ সম্পৰ্ক খাদ্য সুৰক্ষা স্থানচ্যুতি আৰু প্ৰব্ৰজন ৰাজহৰ ক্ষতি জলবায়ু পৰিৱৰ্তন 10 নম্বৰতে প্ৰাকৃতিক চক্ৰত বিঘিনি। নেক্সট কুৱেশ্যন নম্বৰ 9 নিউক্লিয় বিপদ কি নিউক্লিয় প্ৰদূষণে কিদৰে মানৱ শৰীৰত প্ৰভাৱ কৰে উত্তৰ নিউক্লিয় বা পাৰমাণৱিক বিপদ বুলিলে তেজস্ক্ৰিয় পদাৰ্থ বা পাৰমাণৱিক বিভাজন বা সংযোজন প্ৰক্ৰিয়াৰ দ্বাৰা সৃষ্টি হোৱা যিকোনো বিপদৰ বুজোৱা হয় 1 নম্বৰতে বিকাশ প্ৰভাৱ ডিএনএৰ ক্ষতি কোষৰ মৃত্যু ৰোগৰ প্ৰতিৰোধ ক্ষমতা দহন হাঁওফাঁওৰ ৰোগ প্ৰব্ৰজনৰ অংগৰ ৰোগ। নেক্সট কুৱেশ্যন নম্বৰ 10 গোটা আৱৰ্জনাৰ ব্যৱস্থাপনা বুলিলে কি বুজা উত্তৰ গোটা আৱৰ্জনা ব্যৱস্থাপনা বুলিলে বিভিন্ন উৎসৱৰ পৰা সৃষ্টি হোৱা আৱৰ্জনাবোৰৰ সংগ্ৰহ কৰি সেইবোৰ বিনষ্ট কৰাকে বুজায়। নেক্সট কুৱেশ্যন নম্বৰ 11 শব্দ প্ৰদূষণ কাক বোলে ইয়াক কি একক প্ৰকাশ কৰা হয় উত্তৰ দিনে নিশাই আজাৰ কাণত চাৰিওফালৰ পৰা বিভিন্ন শব্দ আহি পৰেহি এই শব্দবোৰৰ প্ৰাবল্যৰ ওপৰত ভিত্তি কৰি সেইবোৰ আমাৰ কাৰণে ভাল লগা বা আমনিদায়ক হয় কেৱল স্বৰত শুনিবলৈ ভাল লগা গান বা উচ্চ স্বৰত বজালে শুনিবলৈ আমনি লাগে দেৱালীৰ নিশা চাৰিওফালৰ পৰা অহা আতচবাজীৰ বিকট শব্দই ই আমাক কিমান আমনি দিয়ে সেই কথা আমি সকলোৱে বুজি পাওঁ উচ্চ স্বৰৰ শব্দই ই আমাৰ এনে স্বৰৰ শব্দ বুজোৱা যিবোৰ শুনি থাকিবলৈ আমাৰ আমনি লাগে তথা আমাৰ কাণ মন মগজুৰ ক্ষতি হয় তাকে শব্দ প্ৰদূষণ বোলে। নেক্সট কুৱেশ্যন নম্বৰ 12 পৰিৱেশ কেন্দ্ৰীয় আইনসমূহ প্ৰয়োজনীয় আলোচনা কৰা উত্তৰ 1 নম্বৰতে পৰিৱেশ সুৰক্ষা জনব্যৱস্থা ৰক্ষা কৰা বহনক্ষম উন্নয়নৰ প্ৰসাৰ কৰা জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰা। নেক্সট কুৱেশ্যন নম্বৰ 13 বন্যপ্ৰাণী সুৰক্ষা আইন মূল কথাখিনি লিখা উত্তৰ আইন অধীনত কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষ গঠন কৰা হয় আইনখন বন্যপ্ৰাণী আৰু বন্যপ্ৰাণী সম্বন্ধীয় শব্দাৱলীৰ সংজ্ঞা আগবঢ়োৱা হৈছে 3 নম্বৰতে এই আইনে বন্যপ্ৰাণীৰ উপদেষ্টা পৰিষদ আৰু বন্যপ্ৰাণী প্ৰতিপালক নিযুক্তি দি তেওঁ লোক ক্ষমতা আৰু দায়িত্ব নিৰ্ধাৰণ কৰি দিছে 4 নম্বৰতে এই আইনৰ অধীনত লুপ্তপ্ৰায় বন্য প্ৰজাতিসমূহ তালিকাভুক্ত কৰা হয় আৰু এইবোৰৰ চিকাৰত নিষেধাজ্ঞা কৰা হয় 5 নম্বৰতে এই আইনৰ দ্বাৰা লুপ্তপ্ৰায় বন্যপ্ৰাণীসমূহৰ কৃত্ৰিম প্ৰজননৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 15 বন সংৰক্ষণ আইনখনৰ ওপৰত এটা আলোচনা কৰা উত্তৰ দেশৰ বনাঞ্চলসমূহৰ সংৰক্ষণ কৰাৰ অৰ্থে 1980 চন বন সংৰক্ষণ আইনৰ 1980 বলৱৎ কৰা জম্মু কাশ্মীৰ বাহিৰে ভাৰতৰ সকলো ৰাজ্যতে এই আইন প্ৰয়োজন বনাঞ্চল সংৰক্ষণ আৰু বনাঞ্চল ধ্বংস ৰোধ কৰাৰ এই আইন যথেষ্ট ব্যৱস্থা আছে এই আইনে সকলো ধৰণৰ বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে আৰু ইয়াৰ বাবে এক উপদেষ্টা পৰিষদ গঠন কৰি দিছে বেদখল কাৰ্য ঝুম খেতি আদি ৰোধ কৰাৰ ব্যৱস্থা এই আইনত আছে বনাঞ্চলত থকা নদীৰ বুকুৰ পৰা শিল বল্ডাৰ আদি আহৰণ কৰাটো অবৰ্জন কাৰ্য হিচাপে গণ্য কৰা হয়।